প্ৰথমে আপোনালোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিশেষকৈ ৰোতাবাসীয়ে আজি আনন্দিত হৈছোঁ যে আমাৰ এজন সুদক্ষ নিষ্ঠা আৰু সততাৰে আৰু কাম কৰি গোটেই সদৌ অসম ছাত্ৰ সন্থাৰ নিচিনা এখন মজিয়াত আপুনি আজি এজন সদস্য হিচাপে উপনীত হৈছে। সঁচাকৈ আমাৰ প্ৰশংসনীয় ৰোতাবাসীৰ কাৰণে আমাৰ কাৰণে গৌৰৱৰ কথা। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? আজি যিহেতু আপুনি এজন সদস্য হিচাপে শপত গ্ৰহণ লৈ পেলাই আজি আমাৰ ৰোতাৰ মাছ মজিয়াত উপস্থিত হৈছে, সেই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? নিশ্চিতভাৱে মই সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছিল আৰু সেই কাৰ্যনিৰ্বাহ সভাতেই মই সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি আজি ৰাজ্যিক কাৰ্যনিৰ্বাহ হিচাপে মই ৰোতাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা মই আজি ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে মই আজি শপত গ্ৰহণ কৰোঁ। গতিকে নিশ্চিতভাৱে মোৰ এটা ঐতিহাসিক মুহূৰ্ত, মোৰ বাবে এটা স্মৰণীয় মুহূৰ্ত। গতিকে অসমৰ এটা সৰ্ববৃহৎ 100 বছৰীয়া এটা সংগঠন, 100 বছৰ গৰকা এটা সংগঠন সদৌ অসম ছাত্ৰ সন্থা, যিটো সংগঠনেই গোটেই অসমৰ এটা ঐতিহাসিক অসম আন্দোলনকে আদি কৰি এটা শ্বহীদৰ কেঁচা তেজ লাগি থকা এটা সংগঠন। গতিকে এই সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা বৃহৎ ছাত্ৰ সংগঠনক মই আজি এই এটা ক্ষুদ্ৰ ওদালগুৰিৰ দৰে ৰোতা অঞ্চলৰ এটা ক্ষুদ্ৰ অঞ্চলৰ পৰা গৈ মই আজি সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা বৃহৎ ছাত্ৰ সংগঠনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে শপত গ্ৰহণ কৰোঁ। গতিকে ইয়াৰ অন্তৰালত মোৰ ৰোতা অঞ্চলৰ মোৰ ছাত্ৰ সন্থাৰ লগত জড়িত থকা প্ৰাক্তনসকল, মই ইয়াৰ বাবে তেখেতসকলক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ। মোৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখে কৰি আন বিষয়ববীয়াসকলে, মোৰ অনুজ ভাতৃ প্ৰতিমসকলে যথেষ্ট মোক সহায় সহযোগিতা আগবঢ়াই আজি এই পৰ্যায়লৈ মোক উপনীত কৰাইছে। গতিকে তেখেতসকলকো মই এই আজিৰ এই মোৰ বিশেষ মুহূৰ্তত তেখেতসকলকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ বিশেষভাৱে নাম ল'ব লাগিব ৰোতা আঞ্চলিক বিহু সুৰক্ষা সমিতি, ৰোতা সাহিত্য সভা, ৰোতা কোচ ৰাজবংশী সন্মিলনী, বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহে মোক যথেষ্টখিনি সহায় সহযোগিতাৰে মোক আজি এই পৰ্যায়লৈ উপনীত কৰাইছে। গতিকে সকলোৰে ৰাইজৰ অভিভাৱকত্বত চলা এটা সংগঠন। গতিকে ৰাইজেই আমাৰ অভিভাৱকত্ব প্ৰদান কৰি ৰাইজেই আমাক আগস্থান দি ৰাইজৰ সমাজ সেৱাৰ প্ৰতি আমাক আগবঢ়াই দিছে। গতিকে আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ এই মৰম আৰু সুবাসিক পাই যথেষ্ট আনন্দিত হৈছোঁ। অনাগত দিনত যাতে এই ছাত্ৰ সংগঠনটোৱে শিক্ষাৰ লগতে ৰোতা অঞ্চলৰ শিক্ষা দিশৰ লগতে সদৌ ওদালগুৰিৰ গোটেই শিক্ষাৰ দিশটোত যাতে আমি সকলোৱে সদৌ অসম ছাত্ৰ সন্থাৰ লগত মিলি আমি কাম কৰি যাব পাৰোঁ, শিক্ষাৰ দিশত যাতে আমি উত্তৰণৰ কাৰণে আমি কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি সংকল্পবদ্ধ হ'ম। আৰু তাৰ কাৰণে অসমৰ জাতীয় জীৱনৰ যিবোৰ সমস্যাৰাজি আছে, গতিকে এই কথাসমূহ যাতে আমি চাব লাগিব। বৰ্তমান সময়ত যিবোৰ জাতীয় সমস্যা আছে, অসম চুক্তিকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যা আমাৰ আছে, ৰাজনৈতিক সমস্যা আছে, সামাজিক সমস্যা আছে, অৰ্থনৈতিক সমস্যা আছে। এই আটাইবোৰ সমস্যা যাতে আমি আপোনালোকৰ অভিভাৱকত্বত যাতে আমি ৰাইজৰ মাজলৈ লৈ গৈ আমি বৰঘৰক যাতে আমি কৈ দিব পাৰোঁ, যাতে আমাৰ সমস্যাসমূহ যাতে আমাৰ সমাধান কৰে। তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা, আপোনালোকে সকলোৱে জ্ঞাত যে সদৌ অসম ছাত্ৰ সন্থাই অহৰহ আন্দোলন কৰি আছে অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত এটা জীৱন পাবৰ কাৰণে, সুৰক্ষিত এটা স্বাৰ্থৰ ভৱিষ্যতৰ সুৰক্ষিত স্বাৰ্থ এটা পাবৰ কাৰণে। গতিকে এই ক্ষেত্ৰত আমি আপোনালোকে অভিভাৱকত্ব প্ৰদান কৰি আমাক সুদিহা পৰামৰ্শে আগন্তুক দিনত জাতীয় জীৱনত যাতে আমি কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ পৰা সুদিহা পৰামৰ্শ বিচাৰিছোঁ আজিৰ এই শুভক্ষণত। কেতিয়াবা আমি দেখিওঁ যে ৰজাঘৰীয়াৰ ওচৰত আমাৰ ছাত্ৰ সন্থাই কেতিয়াবা মূৰ দোৱা যেন অনুভৱ হয়। আপোনাৰ ক্ষেত্ৰত কি হ'ব? নিশ্চিতভাৱে আমি ৰজাঘৰ কোনো কালেই আমি কোনোদিনাখন আমি আঁঠুকাঢ়ি আমি বহি থকা নাই। গতিকে আমি স্পষ্টভাৱে আমি আপোনালোককো জনাই থ'ব বিচাৰিছোঁ যে ছাত্ৰ সন্থাই কেতিয়াও কোনো ৰাজনৈতিক মুনাফা লাভৰ কাৰণে আমি কাম কৰা নাই বা ৰাজনৈতিক শক্তিৰ ওপৰত আমি কেতিয়াও মূৰ দোৱাই আমি কাম কৰা নাই। গতিকে আমি সদায় ৰাজনৈতিক যিবোৰ শক্তি আছে সেই শক্তিবিলাক আমি সদায় আমি প্ৰত্যাহ্বান হিচাপে লৈ আমি সদায় ৰাজনৈতিক যিবোৰ আমি ৰাজনৈতিক চিন্তাৰ ঊৰ্ধত গৈ আমি জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি কাম কৰি আহিছোঁ। আমি কেতিয়াও কোনো ৰাজনৈতিক আমি শক্তিৰ তলত আমি কাম কৰি থকা নাই। কেতিয়াবা আমি দেখোঁ যে ছাত্ৰ সন্থাৰ পৰা গৈ পেলাই বিভিন্ন দলত আপুনি উপনীত হৈ বিভিন্ন দলত সংগঠনত গৈ পেলাই গোটেই ছাত্ৰ সন্থাৰ যিটো নেকি নিষ্ঠা, সততা আৰু যিখিনি কৰিবলগীয়া আছে সেইখিনি কেতিয়াবা হয়তো তাৰ পৰা আমাৰ আঁতৰি যোৱা যেন দেখা যায়। সেই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি?
নিশ্চিতভাৱে আমাৰ ছাত্ৰ সন্থাৰ পৰা 1% ৰাজনৈতিক বা কোনোবা দলত যোগদান কৰা দেখা যায়। গতিকে ছাত্ৰ সন্থাৰ পৰা বিভিন্ন শিক্ষাবিদ হৈছে, শিক্ষক হৈছে, বিভিন্ন ধৰণৰ সমাজ সেৱামূলক বিভিন্ন ধৰণৰ ব্যক্তি জড়িত হৈ গৈছে। কিন্তু ছাত্ৰ সন্থাৰ এজন বা দুজনেই ৰাজনৈতিক দলত যোগ দিলেই ছাত্ৰ সন্থাৰ আমি ৰাজনৈতিক হেৰি কৰা নাই। কিন্তু ছাত্ৰ সন্থাই যে নেতা সৃষ্টি কৰে সেইটো এটা ধ্ৰুৱ কথা। সেইটো ছাত্ৰ সন্থাই নেতা সৃষ্টি কৰে, কিন্তু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা কোনোবা 1% লোকহে ৰাজনৈতিক দলত যোগদান কৰে। গতিকে এইটো কথাটো খুব ভুল ধাৰণা। ৰাইজৰ মাজত এতিয়া একাংশই এটা চক্ৰই প্ৰতিয়ন নিয়াব খোজে যে ছাত্ৰ সন্থাই অকল নেতা সৃষ্টি কৰে, ৰাজনৈতিক নেতাৰ সৃষ্টি কৰে। সেইটো এটা খুব ভুল ধাৰণা। কিন্তু ছাত্ৰ সন্থাই নেতা সৃষ্টি কৰে, কিন্তু ৰাজনৈতিক নেতাই যে সৃষ্টি কৰে অকল সেইটো নহয়। বিভিন্ন ধৰণৰ সমাজৰ নেতৃত্ব দিব পৰা ছাত্ৰ সন্থাই সেই নেতাৰ সৃষ্টি কৰে। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভৱিষ্যতে ছাত্ৰ সন্থাই যাতে গোটেই অসমৰ লগতে ৰৌতাবাসীৰো যাতে কিবা উন্নয়নৰ চেষ্টা কৰে বা আমাৰ সংগঠনৰ ক্ষেত্ৰত আমাৰ যিহেতু বহুমূলীয়া আমাৰ যিখিনি নেকি জনসংস্কৃতি সেইখিনি যাতে ৰক্ষা কৰে তাৰে কামনাৰে আপোনাৰ শুভকামনা কৰিলোঁ। ধন্যবাদ।